সৰু এটা প্ৰজেক্ট কমপ্লিট হ'ল স্ক্ৰাঞ্চি পাৰ্ল এডেড স্ক্ৰাঞ্চি ফাৰ্ষ্ট আমি লেভেণ্ডাৰ কালাৰ লৈ লৈছোঁ প্ৰত্যেক এইটো ডাবল ক্ৰচেট কৰি 50 ডাবল ক্ৰচেট কৰিলোঁ 50 ডাবল ক্ৰচেট কৰাৰ পিছত আমাৰ ফাৰ্ষ্ট ৰাউণ্ড কমপ্লিট হ'ল আফটাৰ দ্যাট আমি নেক্সট কালাৰ চেঞ্জ কৰি দিম চেঞ্জ কৰি প্ৰত্যেক চেইনত 3টাকে ডাবল ক্ৰচেট কৰিম 3টাকে ডাবল ক্ৰচেট কৰাৰ পিছত আমি নেক্সট ৰাউণ্ড কমপ্লিট কৰিম তাৰপিছত আমি আকৌ কালাৰ চেঞ্জ কৰি লাইট পিংক কালাৰ দিলোঁ চেঞ্জ কৰি এতিয়া প্ৰত্যেক চেইনতে 3টাকে ডাবল ক্ৰচেট কৰিম কৰাৰ পিছত এইটো হ'ল তাৰপিছত এতিয়া আমি পাৰ্ল এড কৰিম পাৰ্লটো মই আগতে ঊলত সোমাই লৈছোঁ এনেকৈ তাৰপিছত আমি 4টাকে চেইন কৰাৰ পিছত পাৰ্ল এটাকে এড কৰিম এনেকৈ দেখৰ নিচিনাকৈ পাৰ্ল এটা এড কৰি চেইন বনাই দিম তেতিয়া পাৰ্লটো আৰু ওলাই যোৱাৰ কোনো চান্স নাথাকে তাৰপিছত আমি কি কৰিম 8 নম্বৰ চেইনত আমি স্লিপ ষ্টিচ কৰি দিম তাৰপিছত এনেকৈ ৰাউণ্ডটো কমপ্লিট কৰাৰ পিছত চাওকচোন ধুনীয়া লাগিছেনে কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে